দেওপানী আৰক্ষী বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ। গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী আৰক্ষী বাহিনীয়ে এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে। 2020 চনৰ 4 অক্টোবৰ তাৰিখে যুৱসকলক লৈ নতুনকৈ গঠন হোৱা দেওপানী আৰক্ষী বাহিনীয়ে আজি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। নতুন চিন্তা, নতুন উদ্যম, নতুন আশা লৈ 3টা বছৰ অতিক্ৰম কৰা দেওপানী আৰক্ষী বাহিনীয়ে বিভিন্ন সময়ত নিজৰ এলেকাৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগোৱা দৰিদ্ৰ বৃদ্ধ লোকৰ বাবে কাম কৰি অহা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে এই নতুন বৰ্ষৰ আৰম্ভণিত নতুন চিন্তা আগত ৰাখি দেওপানী এলেকাৰ প্ৰায় 20 গৰাকী দৰিদ্ৰ বৃদ্ধা স্বামীহাৰ আৰু আশ্ৰয়হীন ব্যক্তিক একোখনকৈ কম্বল বিতৰণ কৰি এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে। দেওপানী আৰক্ষী বাহিনীৰ এই প্ৰশংসনীয় পদক্ষেপক সকলোৱে আদৰণি জনাইছে। নাজিৰাৰ পৰা হাফিজ আলী ৰিপৰ্ট, প্ৰতিদিন লাইভ। দেওপানী আৰক্ষী বাহিনীৰ উদ্যোগত আচলতে আমাৰ যি দেওপানী আৰক্ষী বাহিনী আছে, মোৰ সতীৰ্থসকল আছে, যিসকল সদস্য আছে, মোৰ ভাইটিহঁত আছে, সকলোৰে প্ৰচেষ্টাত আমি এটা পৰিয়াল হিচাপে কাম কৰি আহিছোঁ। 2020 চনৰ 4 অক্টোবৰ তাৰিখে পূৰ্বৰ কমিটি ভংগ কৰি আমাক দায়িত্ব অৰ্পণ কৰিছিলে আৰু এই কমিটিখনত সম্পূৰ্ণ যুৱশক্তিক আচলতে প্ৰাধান্য দিয়া হৈছে। যুৱশক্তিক লৈ, যুৱকসকলক লৈ আমাৰ দেওপানীৰ ৰাইজে এখন আৰক্ষী বাহিনী গঠন কৰি দিছিলে আৰু এই যুৱকসকলক লৈ, মোৰ সতীৰ্থসকলক লৈ আচলতে আমি কাম কৰি আহিছোঁ। বিভিন্ন সময়ত আমি আমাৰ গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ দুখীয়া দৰিদ্ৰৰ হকে আমি কিছুমান কাম কৰি আহিছোঁ। সমান্তৰালভাৱে এই বছৰো আমি এটা চিন্তা কৰিলোঁ, আচলতে আমাৰ গাঁৱত বহুতো দৰিদ্ৰ মানুহ আছে, অসহায় মানুহ আছে, বৃদ্ধা মানুহ আছে, স্বামীহাৰা মানুহ আছে, ব্যক্তি আছে। আমি তেখেতলোকক অকণমান যদি আমি শীতৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অকণমান আমি চেষ্টা কৰিছিলোঁ যে তেখেতলোকে ঠাণ্ডাত, যিহেতু বহুত ঠাণ্ডা পৰিছে আৰু এই ঠাণ্ডাৰ পৰা অকণমান পৰিত্ৰাণ পাবৰ কাৰণে আমি তেখেতলোকক অকণমান সহায় কৰাৰ এটা আচলতে প্ৰয়াস চেষ্টা কৰিছিলোঁ। আৰু ঠিক তেনেদৰে আজি আমি প্ৰায় আমাৰ গাঁৱৰ 20 গৰাকীকৈ বৃদ্ধা, আশ্ৰয়হীন মহিলা আৰু পুৰুষক আচলতে আমি একোখনকৈ কম্বল বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। আজি যিসকল এই অনুষ্ঠানত আহি আমাক সম্পূৰ্ণভাৱে সহযোগ কৰিলে, আমি তেখেতলোকক আন্তৰিক ধন্যবাদ দিছোঁ। আৰু ধন্যবাদ দিব লাগিব আচলতে মোৰ যিসকল সহকৰ্মী আছে, ৰমিজুদ্দিন আছে, মেৰাজুল আছে, ৰিবুল আছে, লগতে মোৰ বন্ধু ৰুবুল আছে আৰু যিসকল সদস্য আছে, মই সকলোৰে নাম বহুত দীঘলীয়া হ'ব। মোৰ সদস্যসকল আছে, ভাইটিসকল আছে, তেখেতলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। যিহেতু সকলো কামতেই, সকলো ক্ষেত্ৰতেই সহায় কৰে, উৎসাহ যোগায়। আমি কামখিনি আজি সফল কৰিবলৈ সক্ষম হ'লোঁ।